লাইন মাৰিছে, ভ্ৰম পুহিছে ন? মানে চবে কোৱা কথাটো সঁচা হয়নে বৰুৱা? সঁচা নি বাৰু? সেইদিনা কৈছিলে মিউনিচিপালিটি গাড়ীয়ে বোলে গোটেই সেই ৰাস্তাত থকা কুকুৰবোৰ উঠাই লৈ যাব, আপুনি দেখোন ইয়াতেই আছে। আপোনাৰ ঘৈণীয়েৰকহে বহুত দিন দেখা নাই, তেওঁকহে লৈ গ'ল নেকি মিউনিচিপালিটিয়ে LCC এজনী বুলি ভাবি। কওকচোন বাৰু কি কথা কি কথা? কি কথা আকৌ? চবেই কৈ আছে বৰুৱাই বোলে কিবা সোণৰ খাদি ধাত দিলে নেকি, বৰুৱাৰ পইচা কোনে খায় আৰু এতিয়া? এক্সকিউজ মি, মই খাম। তেজটুপিটো খায়ে আছা, পইচাখিনিও খোৱা একেলগে। বমি হ'ব চাবা আকৌ তেজে পইচা একেলগে খাবলৈ হ'লে। কেলৈ শুনিছ তই এইবোৰ? হ'ব চুটিয়ানি আপুনি বহকচোন এতিয়া, এইবোৰ পটাতকৈ এই বুনিয়া ভুজিয়া ৰেডি কৰিছোঁ। আমাৰ এখেতেও ৰেডি কৰি আছে, মই আপোনালৈ লৈ আনো খক ধুনীয়াকৈ। চট ঢালাই দিয়া দিনাখন আহিছে আকৌ কি কাজিয়া কৰিব। বৰ লাজত পেলালে আকৌ দেই বৰুৱা, চট ঢালাই দিছে ছেকেণ্ড ফ্ল'ৰৰ, লগতে এই বৃহৎ ঘৰটো বনাইছে আৰু খুৱাইছে কি বুনিয়া ভুজিয়া। বেলেগ নাই, মোৰ ওচৰত তেজ অলপ আছে, খাব? খাম। আনা তুমি, যোৱা। মাজা এগিলাচ দিবলৈ যদি তোমালোকৰ পইচা কম হৈছে তেজকে দিয়া, তেজটুপিকে খাওঁ। বমি হ'ব আকৌ চাব। মনে মনে থাকক। আজি ইমান এটা ধুনীয়া দিন, ইমান যে মোৰ আজি ওপৰত 2 নম্বৰ শ্বটখন মই ঢালাই দিবলৈ ওলাইছোঁ, আপোনালোকে ইম্পৰ্টেণ্ট প্ৰশ্ন এটা সুধিব পাৰে নোৱাৰে ইয়াত? মই সুধিম বুলি ভাবিছোঁ। আপোনালোকে ইয়াত কাজিয়া কৰিব লাগে ইটো সিটোৰ লগত, নে আপোনালোকে মোক সুধিব লাগে যে বৰুৱা আপুনি যে 2 নম্বৰ শ্বটখন দিলে ওপৰত, তথাপিও যে একদম ভৰিৰ ওপৰত ভৰি তুলি ইয়াত বহি আছে, কেনেকৈ ইমান আৰামত বহি আছে? তেতিয়াহে মই আপোনালোকক ক'ব পাৰিম যে মই ইয়াত আৰামত বহি আছোঁ কেৱল এটা কোম্পানীৰ কাৰণে। সেই কোম্পানীটোৰ নাম হৈছে ষ্টোন এজ কনষ্ট্ৰাকশ্যন। 2জন চিভিল ইঞ্জিনিয়াৰে একেলগে মিলি আৰম্ভ কৰা এটা কোম্পানী। সেই কোম্পানীটো হৈছে টেকনিকেলি চাউণ্ড কোম্পানী। মাৰ্কেটত ঢেৰ কনষ্ট্ৰাকশ্যন কোম্পানী আছে, কিন্তু মইনো তেওঁলোককে কিয় দিলোঁ? কাৰণ ঘৰখন বনাবলৈ যেতিয়া দায়িত্ব আপুনি কাৰোবাক দিয়ে, তাত বহুতখিনি চালি জাৰি চাব লাগে। মই চালোঁ, ষ্টোন এজ কনষ্ট্ৰাকশ্যনত দিলোঁ, সেইকাৰণেতো ইয়াত চিল নিচিনাকৈ পৰি আছোঁ। সেই প্ৰশ্নটো আপুনি সুধিব পৰা নাই। এইটো সুধিব পৰা নাই যে তেওঁলোকৰ নাম্বাৰ ক'ত, তেওঁলোকৰ এড্ৰেছ ক'ত, সেইবোৰ মই স্ক্ৰীণত দি থৈছোঁ। এইটো সুধিব পৰা নাই যে তেওঁলোকে আৰু কি কাম কৰিছে দেখুওৱা, সেইবোৰ মই স্ক্ৰীণত দেখাই থৈছোঁ। এই আছক আপোনালোকে যে চাই আছে। নাম্বাৰটো মই স্ক্ৰীণত দি থৈছোঁ, আপোনালোকে ইনষ্টাগ্ৰামটো ফ'ল' কৰি ল'ব, আৰু ঘৰ বনোৱা যদি দায়িত্ব দিয়ে ষ্টোন এজ কনষ্ট্ৰাকশ্যনত দিব, চালি জাৰি চাই ল'ব। কি ইমান চিঞৰ বাখৰ কৰি থাকা? দেউতাই প্ৰমোশ্যন এটা কৰি আছিলে, সেইকাৰণে মনে মনে আছিলোঁ ন? কোৱা এতিয়া।